থানায় টানা জিজ্ঞাসাবাদ চলছে ভাবনা ও নিহারের শনিবার রাতে থেকে জালুকবাড়ি পুলিশ ফাঁড়িতে নিহার জ্যোতি শর্মা সকালে থানায় ডেকে পাঠানো হয়েছে ভাবনা শর্মাকে। দিকে রাতে নিহার জ্যোতি শর্মার বাড়িতে তল্লাশি চালায় পুলিশ। হাতিগাঁবে নিহার জ্যোতির বাড়িতে তল্লাশিতে উদ্ধার ল্যাপটপ। ছেলেকে ফাঁসানো হয়েছে বলে অভিযোগ নিহারের পরিবারের। অন্যদিকে শনিবার রাতেই শিলং থেকে গুয়াহাটি নিয়ে আসা হয় ভাবনাকে। তরুণীর অপহরণ হয়নি, নিজেই গিয়েছিলেন শিলং। ব্যক্তিগত কারণে মানসিকভাবে ভেঙে পড়েছিলেন ভাবনা শর্মা। মন্তব্য জালুকবাড়ি পুলিশের শীর্ষ আধিকারিক মৈত্রেয়ী ডেকার। তালাচি কৰিছে নেকি কিবা? নাই একো বেয়া নাই, ৰুমটো চাইছে। ৰুমটো চাইছে একো একো পাব লগা বস্তুৱে নেকি তালাচি কৰিব। আমাৰতো আমি আৰু ক্ৰিমিনেল নহয়। মই তাইক ছোৱালীৰ দৰে মৰম কৰোঁ, তাৰপিছত যেতিয়া তাই এইখিনি কৰিছে মইতো ভাবোঁ তাইক উপৰিয়াল তাইক শাস্তি দিব। মই এটা মাক হৈ তাই যেতিয়া ল'ৰাৰ এটা এনেকুৱা বদনাম আছে, তাইৰ বদনাম হৈছে কাৰণে আমাৰ ল'ৰাটোৰ বদনাম আনিছে। একচুৱেলি এইটো তেওঁলোকে থাকিবৰ কাৰণে নিহাৰে এইমাত্ৰ ঘৰত আহোঁতে কিবা ক'লে নেকি আপোনাক? কৈছে দেউতা চিন্তা নকৰিবা, মোৰ অলপ মানে প্ৰব্লেম আছে, তুমি নাৰ্ভাছ হৈছা। বোলো মই নাৰ্ভাছ হোৱা নাই বাবা, ওপৰৱালা আছে। সঙ্গে রয়েছেন প্রতিনিধি রাকিবুর রহমান। আরো বিস্তারিত জেনে নেব। রাকিবুর, বর্তমানে কি আপডেট রয়েছে? শুভেন্দু, যিহেতু কালি যিটো ঘটনা হৈছিলে ঘটনাটো সংক্ৰান্তত ইতিমধ্যে তদন্ত চলি আছে। যিগৰাকী যুৱতী আছিল ভাৱনা শৰ্মা, তেখেতক সুকলমে শ্বিলঙৰ পৰা গুৱাহাটীলৈ জালুকবাৰী আৰক্ষীয়ে লৈ আহিছিল আৰু ইতিমধ্যে জালুকবাৰী আৰক্ষীৰ প্ৰাক্তন যিগৰাকী এডিচিপি বৰ্তমান এছটিএফৰ তেখেতে দায়িত্বত আছে মৈত্ৰী ডেকাই উল্লেখ কৰিছে যে যিগৰাকী যুৱতী আছিল ভাৱনা শৰ্মাই হতাশাগ্ৰস্ত আৰু কিছু মানসিকভাৱে মানে চাপত থকাৰ বাবে এই ঘটনাটো সংঘটিত কৰিলে বা এই এনেকুৱা ধৰণৰ পদক্ষেপ ল'লে, যাৰ বাবে এই সমগ্ৰ ঘটনা হ'ল। এতিয়া বৰ্তমান তেখেতকো সোধা পোছা চলি আছে আৰু তেখেতৰ যিগৰাকী প্ৰেমিকৰ সৈতেও কিছু সোধা পোছা চলি আছে। কালি ৰাতি তেখেতৰ ঘৰলৈ জালুকবাৰী আৰক্ষীৰ এটা দল গৈছিল। বৰ্তমান দুয়ো জালুকবাৰী আৰক্ষী চকীত আছে আৰু তদন্তটো বৰ্তমান চলি আছে আৰু তদন্তৰ খাতিৰত আৰক্ষীৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই। কিন্তু এটা কথা স্পষ্ট যে এই সমগ্ৰ ঘটনাত কোনো অপহৰণৰ দিশ জড়িত নাই আৰু এই দুয়ো যিগৰাকী যুৱক যুৱতী আছে তেওঁলোকৰ কিছু হয়তো মনোমালিন্য বা অন্য কোনো দিশ থাকিব পাৰে, যাৰ বাবে যুৱতীগৰাকী এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। একেবারে অনেক ধন্যবাদ রাকিবুর।